নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ আছাম কেৰিয়াৰ জব ইনফো চেনেলৰ আন এটি ভিডিঅ'লৈ আগৰ দৰে আজি পুনৰ আপলোড কৰিবলৈ লৈছোঁ এটি খুব ভাল খবৰ যদি আপোনালোকৰ লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ কাৰণে পুনৰ ভেকেঞ্চি আহি পৰিছে 2025 মেল ফিমেল ভোট ইলিজিবল দি আছে পদখিনিৰ বাবে পঢ়াৰ ক্ষেত্ৰত ডিগ্ৰী পাছ হ'লেই হ'ব এনি ডিচিপ্লিন লাইক ছায়েন্স আৰ্টছ কমাৰ্চ চ' পদখিনিৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব কোন বিভাগৰ পৰা ভেকেঞ্চি আহি পৰিছে সম্পূৰ্ণ ডিটেইলছ জানি ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই যাব সো তাৰ আগতে বন্ধু বান্ধৱীসকল যদি আপোনালোকে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব চ' আজি আপোনালোকৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট পষ্টখিনি ভেকেঞ্চি আহি পৰিছিল সমগ্ৰ শিক্ষা ৰিক্ৰুইটমেণ্ট 2024 যদি আপোনালোকৰ দুটা পোষ্টৰ কাৰণে ভেকেঞ্চি আহি পৰিছে নেমৰ এটা পোষ্ট দি আছে আপোনালোকৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট নামৰ পোষ্ট দুটা দি আছে দৰমহা ক্ষেত্ৰত 14,000ৰ পৰা 49,000 লগতে গ্ৰেড পে 7,000 দিয়া আছে বয়সৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট দিয়া আছে যদি 18ৰ পৰা আপ টু 62 ইয়েৰ্ছ দি আছে কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেজুৱেট এনি ডিচিপ্লিন দিয়া আছে লগতে আপোনালোকৰ 1 year কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব লগতে আপোনালোকৰ মিনিমাম এক্সপিৰিয়েঞ্চ আণ্ডাৰ দ্য গভৰ্ণমেণ্ট আণ্ডাৰটেকিং প্ৰাইভেট ছেক্টৰ দিয়া আছে চ' পদখিনিৰ বাবে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতে মই অফিচিয়েল নটিফিকেশ্যন লগতে অনলাইন আবেদন কৰাৰ লিংকসমূহ দিম তাতে আপোনালোকে পদখিনিৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ বাবে আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 26 March 2025 চ' যদি আপোনালোকে এতিয়া অনলাইন আবেদন কৰা নাই আপোনালোকে আবেদন কৰি ল'ব ধন্যবাদ থাকিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ভিডিঅ'টো চোৱাৰ শেষত শ্বেয়াৰ কৰিব নাপাহৰিব